আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম মেট্ৰিক পৰীক্ষাৰ বহীত কেনেকৈ লিখিলে এজন ছাত্ৰ বা ছাত্ৰীয়ে এশৰ ভিতৰত সেই ছাবজেক্টত এশই পাব নিজৰ লিখাৰ ধৰণটো কেনেকৈ ৰাখিব লাগে কেনেকৈ ষ্টাইলত লিখিব লাগে বহীখন কেনেকৈ জমা দিব লাগিব ইত্যাদি কথা আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো প্ৰথমত মই এইটোৱে ক'ব বিচাৰিম আজি মই ইয়াত যিটো ষ্টাইল ইয়াত দেখাই দিম এইটো যদি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বহীত তোমালোকে লিখা বা এপ্লাই কৰা তেন্তে তোমাৰ মাৰ্ক 80ৰ ওপৰত থাকিব লাগিব মানে যদিও তুমি কিবা হ'লেও অলপমান ভুল কৰা তথাপিও 80 প্লাস থাকিব লাগিব তোমাৰ লিখাৰ ধৰণ দেখি তোমাৰ গোটেই বহীখন এক্সামিনাৰজনে চেক কৰিবলৈ বাধ্য হ'ব ঠিক আছে যদি তোমাৰ অসমীয়া পৰীক্ষা হয় তেন্তে অসমীয়া পৰীক্ষাৰ উত্তৰবিলাক কেনেকৈ লিখিবা জানানে ধৰি লোৱা 1 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবা তুমি তেন্তে কি দিব উত্তৰত কি দিব উত্তৰত দিবা কি 1 নম্বৰ নিদি কেৱল মাত্ৰ উত্তৰ দিবা 1 নম্বৰ নিদিবা ঠিক আছে উত্তৰ দি লিখিবা যে 1 নং প্ৰশ্নৰ উত্তৰ বা প্ৰশ্ন নং 1ৰ উত্তৰ ঠিক আছে এনেকৈ লিখিবা অসমীয়া হলে কি লিখিবা 1 নং প্ৰশ্নৰ উত্তৰ বা প্ৰশ্ন নং 1ৰ উত্তৰ ঠিক আছে 1 নং প্ৰশ্ন বা প্ৰশ্ন নং 1ৰ উত্তৰ ঠিক আছে এইটো গল অসমীয়াত এতিয়া ধৰা তোমাৰ সেইদিনা পৰীক্ষা আছে কি গণিত পৰীক্ষা আছে তেন্তে গণিতত কি লিখিবা 1 নং প্ৰশ্নৰ সমাধান বা উত্তৰ দিবা 1 নম্বৰ নিদি উত্তৰ লিখিবা ঠিক আছে উত্তৰ লিখিবা উত্তৰ লিখি 1 নং প্ৰশ্নৰ সমাধান এইটো গল গণিতত ঠিক আছে গণিতত কি দিবা সমাধান দিবা আৰু সমাধান দিবা গণিতত অসমীয়াত দিবা কেৱল মাত্ৰ উত্তৰ দি 1 নং প্ৰশ্নৰ উত্তৰ ঠিক আছে এনেকৈ দিলে হ'ব তো অসমীয়া আৰু গণিত গল এতিয়া বাকি থাকিল কি ইংৰাজী এতিয়া ধৰি লোৱা তোমালোকৰ ইংৰাজী পৰীক্ষা আছে ইংৰাজী পৰীক্ষাত কি কৰিবা জানানে ইংৰাজী পৰীক্ষাত দিবা according to দা দিব নালাগে according to question নং 7 বা 2 বা 1 question নং 1 answer ঠিক আছে according to question নং 1 answer এনেকৈ দি লিখিবা ঠিক আছে মই আশা কৰোঁ যদি তোমালোকে এনেকুৱা কৰি মেট্ৰিকৰ বহীখনত লিখা তেন্তে তোমাৰ মাৰ্ক 80 প্লাস থাকিবই লাগিব যদিও তুমি যদি তাত এটা কমা নিদিয়া তথাপিও তোমাৰ 80 মাৰ্কস থাকিব লাগিবই কেনেকৈ লিখিব লাগিব ঠিক আছে এতিয়া ধৰি লোৱা কোনোবা এজন ষ্টুডেন্টে এইটো প্ৰশ্ন কৰিলে যে স্যাৰ যদি মই এনেকৈ লিখো তেন্তে বহুত টাইম লাগিব হয় বহুত টাইম লাগিবই কিন্তু ইমানো টাইম নালাগে যদিও মই এটা তোমালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম এইটো প্ৰশ্নত যদিও বহুত টাইম লাগিব তথাপিও কি 2 বা 3 পেজ এনেকৈ লিখিবা 2 বা 3 পেজ যদি এনেকৈ লিখা মানে ষ্টাৰ্টিংটো যদি ভাল হয় তেন্তে এক্সামিনাৰজনে কি বিবেচনা কৰে জানানে যে পিছতো কিবা হলো ভাল আছে যদি ষ্টাৰ্টিংটোৱে তোমালোকে বেয়া কৰা তেন্তে এক্সামিনাৰজনে চিন্তা কৰিব যে এইজন লৰা বা ছোৱালী ইমান ব্ৰিলিয়েন্ট নহয় সেই কাৰণে মই খাতাখন বা বহীখন ইমান মন দি চাব নালাগে যেহেতু এইজন ব্ৰিলিয়েন্ট নহয় তো এইজন টপাৰ নহয় সো মোৰ কথা হল মই টপাৰ হওঁ আৰু নহওঁ সেইটো কিয় মানুহে বিবেচনা কৰিব মোৰ কথা হল এইটো মই তোমালোকক মোৰ DMK আসাম চেনেলৰ যিমানবোৰ সাবস্ক্ৰাইবাৰ আছে আৰু যিবোৰ ছাত্ৰ-ছাত্ৰী এই ভিডিঅখন দেখি আছে মই সকলোকে কম এনেকৈ লিখা কাৰণ তোমাৰ ষ্টাৰ্টিংটো ভাল থাকিব লাগিব ঠিক আছে আৰু এটা কথা ধৰি লোৱা তুমি পেজটো চেঞ্জ কৰিবা পেজটো চেঞ্জ কৰাৰ আগত কি দিবা PTO যিখন পেজ চেঞ্জ কৰিবা সেই পেজখনৰ তলত লিখি দিবা PTO আৰু যিখন পেজত ষ্টাৰ্ট কৰিবা সেইখন পেজত অলপমান ঠাই এৰি দি উত্তৰটো লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে তেনেকৈ লিখিলে আৰু মানে অলপমান দেখাত সুন্দৰ হৈ ওঠে আৰু প্ৰতিটো প্ৰশ্নৰ শেষত এনেকৈ দাগ দিবা মানে দাগ দিলে আৰু ভাল লাগে যেহেতু সেইখন হোৱাইট পেজ থাকিব আৰু এনেকৈ যদি তোমালোকে উজ্জ্বল সুন্দৰ কৰি লিখা তেন্তে বহুত ভাল হয় আৰু এটা কথা মেট্ৰিক পৰীক্ষাৰ বহীত তোমালোকে ব্ল্যাক পেন ইউজ কৰিব ঠিক আছে ব্ল্যাক পেন তোমালোকক যেতিয়া
তোমাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নহয়, এডমিট কাৰ্ডখন যেতিয়া দিব তাৰ লগতে আৰু এখন এক্সট্ৰা পেজ দিব, তাত লিখা থাকিব কি কি কৰিব লাগে, কি কি কৰিব নালাগে। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো তোমাৰ সমূহ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা যাতে তেওঁ এটি পায়। ঠিক আছে? যদি ইমানখিনি ষ্টাৰ্টিঙৰ কাৰণে তেওঁ অলপমান কম পায়, তাত কি আছে? চ' এই ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে তেওঁ ঠিক হয়। যদি এনেকৈ নিলিখে, এনেকৈ লিখিলে হয়তো মাৰ্ক তেওঁ ভাল পাবও পাৰে। ঠিক আছে? এভাৰেজ ষ্টুডেণ্টসকলৰ বাবে এইটো এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। ঠিক আছে? তো মই আশা কৰোঁ সকলোৰে মেট্ৰিক পৰীক্ষাটো ভাল হ'ব, সকলোৱে ভালকৈ পৰীক্ষা দিবা। ঠিক আছে?